Program Junasu Nikunja Education Channel আপোনালোকক আজি মই DLED পেড এক্সামৰ ৰিজনিং ক্যালেন্ডাৰ পাৰ্ট 1 আজি পাৰ্ট 1 ভিডিওটোৰ বিষয়ে দিবলৈ ওলাইছো আৰু যিসকলে ৰিজনিংৰ ক্যালেন্ডাৰটো জানে তেওঁলোকৰ বাবে নহয় ভিডিওটো আৰু যিসকলে একেবাৰে নাজানে মানে DLED পেড এক্সামৰ বাবে প্ৰিপাৰেচন কৰিছে তেওঁলোকৰ বাবে ভিডিওটো আমি জানো যে ক্যালেন্ডাৰৰ আমাৰ প্ৰথম দুটা থাকে নিয়ম জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰ আমি জেনাৰেল ইয়াৰত যাও এতিয়া ইয়াত যেটো নেকি চাৰিৰে হৰণ নুজুৱা সংখ্যাটো বা বছৰটো তেটা কি চাৰিৰে কোনটো যি না যায় এটা ধৰ 21ক না যায় 2025ক না যায় তেনেকুৱা যেটো নেকি চাৰিৰে হৰণ না যায় সেই বৰ্ষটো কি হ'ব জেনাৰেল ইয়াৰ ঠিক আছে জেনাৰেল ইয়াৰত কিমান হ'ব 365 দিন থাকিব 52 উইক থাকিব প্লাস 1 ডে থাকে ঠিক আছে ফেব্ৰুৱাৰী মাহটো কিমান 28 দিন এইকিনতেই মানে পিছত এটা লিপ ইয়াৰটো কিমান আমাৰ লিপ ইয়াৰটো তাৰ অকমান চেঞ্জ হৈ যায় ইয়াত চাৰিৰে হৰণ কৰোতে যেটো হৰণ যায় যেটো বৰ্ষক হেতুক আমি লিপ ইয়াৰ বুলি জানো আৰু 366 ডে থাকে 52 উইক প্লাস 2 ডেজ থাকে লিপ ইয়াৰত পিছত আৰু ফেব্ৰুৱাৰী মাহটো কিমান হয় 29 ডেজ আৰু এটা নোট কৰিব লাগিয়া জেনাৰেল ইয়াৰটো নোট কৰিব লাগিয়া এটা থাকি গল বাৰু তো কৈ দিছো এ যেটো নেকি জি বাৰে নেকি আৰম্ভ হয় ধৰ 2025 বৰ্ষটোত আমাৰ বুধবাৰ আৰম্ভ হৈছিল ফৰ এক্সাম্পল এই বুধবাৰ সেই বৰ্ষটো শেষৰ দিনটো কি হ'ব বুধবাৰ পৰিব ঠিক তেনেকে লিপ ইয়াৰটো এনেকুৱা যেটো নেকি ডেট স্টাৰ্টিং হয় হে স্টাৰ্টিং ডেটটোত ডেট মানে ডেটো যেটো নেকি ডে ধৰ বুধবাৰ পৰিছে তাৰ পিছৰ দিনটো হ'ব যেনেকুৱা বুধবাৰ পৰিছে শেষ হ'ব আমাৰ বৃহস্পতিবাৰে ঠিক আছে এনেকুৱা লিপ ইয়াৰটো আৰু এটা আমাৰ সেঞ্চুৰীটো কেনেকুৱা সেঞ্চুৰীটো দুটা থাকে জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰ সেঞ্চুৰীটো তেনেকুৱা সেঞ্চুৰীটো জাত স্টাৰ্টে 4 ৰে হৰণ কৰা আছিল ইয়াত 400 ৰে হৰণ কৰিব লাগিব যেটো নেকি হৰণ না যায় হেতু আমাৰ জেনাৰেল ইয়াৰ থাকিব বাকিখিনি একে যেনেকুৱা আমাৰ एग्जांपल দিছো 200 100 2100 বা 2300 এনেকুৱা পিছত আকৌ আৰু টা লিপ ইয়াৰৰ সেঞ্চুৰী লিপ ইয়াৰটো কৈ দিছো মই যেটো নেকি 400 ৰে হৰণ যায় হেতু হল লিপ ইয়াৰ 366 ডে থাকে 52 উইকস প্লাস 2 ডেজ থাকে ফৰ एग्जांपल 2400 800 2400 এনেকুৱা পিছত ইয়াৰ মই সেঞ্চুৰী এটা সূত্ৰ মানে কোড কয় হেকিটা কোড কৈছো যেটো নেকি আমাৰ 1700 হয় 1700 আমাৰ 4 কোড থাকিব 1800 2 কোড থাকিব 1900 0 কোড থাকিব আৰু 2000 6 কোড থাকিব এটো মই পিছত সম্পূৰ্ণ ডিটেইলস কৈ দিম জাস্ট আজি তোমালকে মনতহে কৰিব লাগে কি হয় কি নহয় আৰু আমাৰ ইয়াত যেটো নেকি মাহৰ আমাৰ কোড থাকে এটা সেই কোডটো মই তোমাল কৰিছো জানুৱাৰীত 1 হয় ফেব্ৰুৱাৰীত 4 মাৰ্চত 4 এপ্ৰিলত 0 মেত 2 জুনত 5 জুলাইত 3 এটো 3 সৰি এটো জুলাইত 0 হয় আগষ্টত 3 সেপ্টেম্বৰত 6 অক্টোবৰত 1 নৱেম্বৰত 4 ডিসেম্বৰত 4 মই তোমালোকক এটা নিয়ম কৰিছো কেনেকে শিকিব লাগে 14 40 25 0 36 14 6 এনেকে মনত ৰখালিয়ে হল আৰু টা কৈ দিছো এফালে আছে আৰু যেটো নেকি আমাক দিনগিটা লাগিব মানে সানডেৰ উইকৰ যেটা দিন আছে এটা সানডে কিমান 1 হয় মনডে 2 টিউজডে 3 ওয়েডনেসডে 4 থাৰ্সডে 5 ফ্ৰাইডে 6 স্যাটাৰডে 0 হয় ইটা মনত ৰখালি হলি গিটা আৰু যদি তোমালোকক ভালকৈ পিডিএফ লাগে তেলে মোক কমেন্ট কৰি জনাই দিবা মই তোমালোকক পিডিএফ কৰি বনাই দিম এতিয়া আমি ফৰ एग्जांपल তাত কেনেকে কি হ'ব এটা কিতে एग्जांपल দিলে আমি গম পাম কোনটো কি হ'ব ধৰ 20 মাৰ্চ 2025 কি বাৰ হ'ব এইটো কি হ'ব তোমাৰ ডেট আমাৰ প্ৰথম ডেট লাগিব পিছত মান্থ লাগিব সেঞ্চুৰী লাগিব ইয়াৰ লাগিব পিছত হাউ মেনি লিভ ইয়াৰ মানে এটো মই এনেকৈ লিখি থোৱাৰ কাৰণটো হল মানে অলপ আগত এটা ভিডিও বনাইছে এটো ঠিক নহল মানে মোৰ কোৱালিটিটো কিবা লাইটৰ অফ কাৰণে বেয়া হল সেই কাৰণে মই এনেকৈ সেইবাৰে লিখি দিছিলো এনেকৈ হল তোমালোকে এটো চাই লবা নিজে এটো ডেটটো কিমান 20 মাৰ্চৰ কোডটো কি আছিল আমাৰ 4 আছিল পিছত আৰু সেঞ্চুৰী বুলি তিতেও কৈছিলো নহয় মই সেঞ্চুৰী কি হয় এটা সেঞ্চুৰী 2000 আছিল 2000 কি হয় 6 হয় এটো 6 পিছত ইয়াৰটো কি আছিল 25 এটো 2025 নহয় জানো এছত এটো ইয়াত কি হ'ব এটো হাউ মেনি লিভ ইয়াৰ এটো এনেকুৱা পিছত এনেকুৱা হল পিছত এখিনি টোটাল যোগ
পিছত এইটো আমাৰ 6টো হাউ মেনি লিভ ইয়াৰটো কেনেকৈ পালোঁ এইটো চাবি এইটো আমাৰ যিটো নেকি 4ৰে হৰণ কৰিব লাগিব 25 বৰ্গটোক 2025ৰ যিটো ইয়াৰ আছে এইটো আমি হৰণ কৰি দিলোঁ হৰণ কৰাৰ পিছত যিখিনি আমি ফল পালোঁ 6 4 24 24 7 গ'ল 1 এইটো 6 যিটো আমি 6 ল'ম এইটোৱে 6 আমি হাউ মেনি লিভ ইয়াৰত আমি বহাই দিব লাগে টোটেল আমি যোগ কৰিম যোগ কৰাৰ পিছত কি হ'ব এইটো যিটো 61 আমি কি বলো 61 এইটো আমি 7 জি ইয়াক হৰণ কৰিব লাগিব 7 জি বা এনেকৈ হ'ব 61 ডিভাইডেড 7 ঠিক আছে এটা কিমান হ'ব 61 টো এতিয়া 61 টো চাই লও তোমালোকে 61 টো কিবাৰ যাব 7 8 গুণ কিমান 7 8 গুণ 56 কিমান হল 56 আৰু ইয়াৰ কিমান নামিব 11 পৰা 4 গলে 5 এটা 5 টো কিবাৰ পৰে এটা চাই লও Sunday 1 Monday 2 Tuesday 3 Wednesday 4 Thursday কিমান 5 বৃহস্পতিবাৰ আমাৰ উত্তৰটো কি হ'ব এইটো বৃহস্পতিবাৰ তেতিয়াই কৰা আছিল সেইকাৰণে মই আৰু মানে লিখা নাছিল আৰু কলমটো ভালকৈ নিলিখিল বাৰু এইটো কোনো নাই এইটো চাই লোৱা এইটোতে গম পাই যাবা এইটো চাই ললিয়ে আৰামছে গম পাই যাবা ঠিক আছে আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই হেণ্ড ৰাইটিং অলপ ইমান ভাল নহয় তোমালোকে হেণ্ড ৰাইটিং যাব নালাগে মাত্ৰ শিকিব লাগে ঠিক আছে আৰু এইটো হল ক্যালেন্ডাৰৰ পাৰ্ট 1ৰ টাইপ 1 টাইপ 7 8 এনেকা যাব সেইটা তোমালোকে পাই যাবা মই ডেইলি দি যাম ৰিজনিংৰ ক্যালেন্ডাৰৰ এইটো টপিক শেষ কৰি নেক্সট টপিক আহিম ঠিক আছে থ্যাংক ইউ